আমাৰ এটা পৰম্পৰা যে ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি আজিও আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি এই সমূহীয়া নামাজৰ জৰিয়তে আমি আমাৰ মাজত আৰু অধিক মিলাপ্ৰীতি আমি সুদৃঢ় কৰিব পাৰিম। আজি আমাৰ যেতিয়া সমূহীয়া নামাজ হয় আমি বিশ্বাস কৰোঁ যে ইয়াত যদি কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে তেতিয়া সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। আজি আমাৰ এই ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা আমি আশা ৰাখিছোঁ যে আমাৰ সকলো পৰিয়ালত শান্তি হ'ব, শান্তি থাকিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ নহ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ সকলোৰে লগত, দেশখনৰ সকলোৰে লগত মিলাপ্ৰীতিৰে আমি থাকিব পাৰিম, আমি শান্তিৰে থাকিব পাৰিম আৰু অধিক সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম। পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটা ব্যক্তি আছে চবকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আমাৰ এটা পৰম্পৰা যে ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি আজিও আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি এই সমূহীয়া নামাজৰ জৰিয়তে আমি আমাৰ মাজত আৰু অধিক মিলাপ্ৰীতি আমি সুদৃঢ় কৰিব পাৰিম। আজি আমাৰ যেতিয়া সমূহীয়া নামাজ হয় আমি বিশ্বাস কৰোঁ যে ইয়াত যদি কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে তেতিয়া সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। আজি আমাৰ এই ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা আমি আশা ৰাখিছোঁ যে আমাৰ সকলো পৰিয়ালত শান্তি হ'ব, শান্তি থাকিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ নহ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ সকলোৰে লগত, দেশখনৰ সকলোৰে লগত মিলাপ্ৰীতিৰে আমি থাকিব পাৰিম, আমি শান্তিৰে থাকিব পাৰিম আৰু অধিক সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম। পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটা ব্যক্তি আছে চবকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আমাৰ এটা পৰম্পৰা যে ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰোঁ। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি আজিও আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। নগাঁওবাসী ৰাইজ, ৰাজ্যবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজক আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি এই সমূহীয়া নামাজৰ জৰিয়তে আমি আমাৰ মাজত আৰু অধিক মিলাপ্ৰীতি আমি সুদৃঢ় কৰিব পাৰিম। আজি আমাৰ যেতিয়া সমূহীয়া নামাজ হয় আমি বিশ্বাস কৰোঁ যে ইয়াত যদি কোনোবা এজনৰ দোৱা মহান আল্লাহ তাআলাই কবুল কৰে তেতিয়া সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। আজি আমাৰ এই ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা আমি আশা ৰাখিছোঁ যে আমাৰ সকলো পৰিয়ালত শান্তি হ'ব, শান্তি থাকিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ নহ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ সকলোৰে লগত, দেশখনৰ সকলোৰে লগত মিলাপ্ৰীতিৰে আমি থাকিব পাৰিম, আমি শান্তিৰে থাকিব পাৰিম আৰু অধিক সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম। পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ।